যোৰহাট বিধানসভা সমষ্টিত বিকল্প প্ৰাৰ্থীৰ সন্ধান উপযুক্ত প্ৰতিনিধি পালে ২৬ত স্থান এৰি দিব হিতেন্দ্ৰনাথ গোস্বামীয়ে ৰাইজৰ সেৱাত আত্মউৎসৰ্গ মনোভাৱেৰে আহিব লাগিব প্ৰাৰ্থীজন লোকসভা নিৰ্বাচনৰ ফলাফলে নিৰাশা কৰিছিল বিধায়কগৰাকীক উপযুক্ত প্ৰাৰ্থী নোলালে পুনৰ যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰো ইংগিত দিছে হিতেন্দ্ৰনাথ গোস্বামীয়ে মোৰ ষ্টেণ্ড এতিয়াও আছে আমাৰ ষ্টেণ্ড আছে আমি এটা প্লেন কৰিছিলোঁ আনফৰ্চুনেটলি প্লেনটো অকণমান এতিয়া চাইড ট্ৰেক হৈ গৈছে সেই প্লেনটো যদি আকৌ মই ৰিকভাৰ কৰিব পাৰোঁ আমি যিটো আছিলোঁ মোৰ ষ্টেণ্ড সজাই থাকিব মই দলৰ লগত আলোচনা কৰিম দলৰ মোৰ যিটো আছে ফিলিং মই সেইটো কথা কমেই কাৰণ মই বিচাৰোঁ যে যোৰহাটত আৰু ভাল হওক কিন্তু আৰু ভাল কৰিবলৈ যাওঁতে যদি কেনেবাকৈ উপযুক্ত মানুহ নাহে তেতিয়াহ'লে মোকে মানুহে গালি পাৰিব আগলৈ চাওঁ কি কৰিব পাৰোঁ মই এতিয়া মানে অকণমান আমি যিটো লৈছিলোঁ সেইটো যোৱা ইলেকশ্যনৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো অকণমান মোক দুৰ্বল কৰি দিলে পঞ্চায়তত আমি ৰিকভাৰ কৰিলোঁ পুৰা ৰিকভাৰ পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত ২৪ৰ আমি ইলেকশ্যনটোত আমি খুব এটা ভাল ৰিজাল্ট দিব নোৱাৰিলোঁ সেইকাৰণে বহুতে ইয়াত অকণমান চিন্তা কৰিছে সেইকাৰণে মই এই কথাবিলাক অলপ মই বেছিকৈ মুকলিকৈ কোৱাটো উচিত নহ'ব দলৰ কিছুমান নিয়ম আছে কিন্তু মোৰ ইচ্ছা আছিল আমাতকৈ ষ্ট্ৰং মানুহ আমি আগবঢ়াওঁ যোৰহাটখনত এতিয়া চাওঁ কি হয় লাষ্টত কাৰণ মোৰ এনেকুৱা নহয় যে মই কাম কৰিব নোৱাৰা হৈছে এইটো নহয় কিন্তু মই সদায় ভাবোঁ যে নতুন মানুহ আহিব লাগে কাম কৰিব লাগে কিন্তু নতুন মানুহ কাম কৰিবলৈ আহিব লাগিব যদি MLA হ'বলৈ আহে তেতিয়া নহ'ব MLA হোৱা মানে ৰাইজৰ সেৱাৰ কাৰণে সম্পূৰ্ণ নিজকে উৎসৰ্গা কৰা মোৰ বোধ কৰোঁ ভগৱানৰ কৃপাত মই বৰ বেছি বেলেগ চেঞ্জ হোৱা নাই আজি ৫ বছৰ হ'ল মনত পৰিছে ২০২৪ বৰ্ষৰ আজিৰ দিনটোতে আপুনি ND24 সেই কথাষাৰ কৈছিল ২৬ত হয়তো আপুনি আৰু নেখেলিব এই কথাটো মই কৈছোঁ নহয় মোৰ পইণ্টটো এতিয়াও আছে কিন্তু মই এইটো নকৰোঁ দলক মই এইটো নকৰোঁ যে যোৰহাট দুৰ্বল যদি হৈ যায় তেতিয়াহ'লেতো ডাঙৰ কথা হ'ব মই মোতকৈ শক্তিশালী মানুহে ইয়ালৈ বিচাৰিছিলোঁ যাৰ যি হয় আলোচনা হ'ব তাৰপিছত নহয় মই যোৰহাটখন ভাল কৰাৰ ক্ষেত্ৰত লাগি আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ